তো হ্যালো গাইস মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ' তো মানে চাওক বানপানী আহি গ'ল তো আৰু সেই বেয়া দিন গেল আহি গ'ল যাৰ গৰু ছাগাল আছে তাততো বহুত জত হৈ যাব কাৰণ বানপানীত থ'ব ক'ত ঠাই নহ'ব তো সেনে নহ'ব আৰু আমাৰ ঘৰতো উঠা আস্তে আস্তে ধৰছি মানে বানপানী আহি গৈছে তো ক'ত কেনেহেন বানপানী হৈছে চাব যাম এতিয়া তো মই বহি আছোঁ মোৰ মানে ৰুমটোত যিটো মই ৰুম মানে কৈছিলোঁ আপোনালোকক সেইটো ৰুমতে বহি আছোঁ তো চাওক বস্তুবিলাক মানে ঠিক কৰা হৈছে মানে দেখাই দি আছোঁ ৰ'ব তো চাওক এখন টেবুলখন আনিছোঁ টিউশ্যন অলপমান টিউশ্যনখন আনিছোঁ আৰু এখন ফেনখন আৰু এখন আইনাখন আৰু তো বিছনাখন তো যাইছোঁ ৰ'ব এতিয়া মানে ক'ত কেনেহেন পানী হৈছে চাবা তো বলক আপনিও মানে মোৰ লগত লেটছ গো তো গাইছ মানে মই অলপ বাজাৰ কৰিব যাওঁ আৰু চাওক আমাৰ ৰাস্তাটোৰ পৰিৱেশটো তো চব পানী হৈ গৈছে আৰু এই পানীৰ মানে যাত্ৰা আৰম্ভ হয় পানী আহিবা আছেই আৰু মানে কমকৈ আহি আছে আৰু আহি থাকিব আৰু 2-3 দিনমানৰ পাছতহে গম পাব মানে পানী কেখনিমান হয় তো গাইছ বাকী বাদ দিয়ক এতিয়া মই বাজাৰত যাওঁ আৰু আপোনালোকে মোৰ লগত বলক আমাৰ ৰাস্তাৰ পৰিৱেশ এয়ে আৰু পানী কি হয় সেইটো আৰু লগে ভিডিঅ' দি থাকিম যদিহে মোৰ হাত মানে আমাৰ তাতে লাইন থাকে বৰ্তমান এতিয়া লাইন আছে মানে ভিডিঅ'টো এডিট কৰি মোবাইলে দি দিব আছোঁ কাৰণ মোৰ মোবাইল এটাই তো বলক আৰু কি ক'ম মানে তো গাইছ ছাৰ বাজাৰত যোৱাৰ মই কিনো দেখাম তো মই বাজাৰত যাম আৰু আমাৰ মানে এখন দলং আছে তো হেল্ল' ছাৰ মানে কাষতে এখন দলং আছে আমাৰ অলপমান যে হেল্ল' ছাৰ কাষতে এখন দলং আছে তো পানীৰ পৰিস্থিতিটো চাওক তো ধাৰ চাৰ আহি আছে আৰু এইটোৱে টাৱাৰ মানে এতে ভিডিঅ' মানে দিলে পূৰা একদম ফাষ্ট চলে কাৰণ টাৱাৰ আছে তো গাড়ী চাড়ী মানুহ পানী চাব আহিছে মানে পানী চাব আহিছে আৰু এখনি আমাৰ হয় পাথাৰখন দি আৰু আস্তে আস্তে ডুবি যাই আছে তো পানী আস্তে আস্তে বাৰু বাঢ়ি থাকিব এতিয়া মানে 2-1 দিন হ'ল পানী বাঢ়বা আছেই তো অলপ ভাটিবিলাক বস্তুত মই ফুৰিব আহিলোঁ তো বাজাৰী মনাত দি মই ফুৰিব আহিলোঁ তো এটা ঘৰটো যি আছে আপোনালোক দেখছে তো তাৰে এটা মই কথা কৈছোঁ আপোনালোকক তো চাওক এইটো ডাইৰেক্ট পাথৰেদি এনেকৈ আমৰিখৰ ৰাস্তাটো ডাইৰেক্ট ৰাস্তাটো আমৰিখৰ মেইন ৰাস্তাটো উঠিব পাৰি তো একদম চব পানী হৈ গৈছে আৰু এই মাটিখন দি অখ থাকাত হৈও আস্তে আস্তে পানী উঠিছে এখনিতো বহুত দ আছিল মানে যিমান দি পানী আছে বৰ্তমান বহুত দ আছিল তো আপোনালোক এটা মই কথা কৈছোঁ এই মানুহেও চাব আহিছে মানে বানপানী তো চাওক এইটো যিটো ঘৰ এই ঘৰটো যদি মানে এখনি ঠাইত নাথিলা হয় তেনেহ'লে পানীটো একদম মেইন ৰাস্তাক লগি একাল হ'লা হয় সমান হ'লা হয় কাৰণ এখনি মাটি থকা শুনতিয়ে পানী উঠা নাই মানে মাটি বেছি আছে শুনতিয়ে নহ'লে পানী একাল হ'লা হয় তো গাইছ চাওক স্কুলত যাব মই ৰেডি আৰু চাউণ্ডটো নিশ্চয় শুনা নাই কাৰণ বৰষুণ আহি আছে তো বৰষুণো আহিছে মানে বৰষুণ আহিছে শুনতি টিমপাতত চাউণ্ডটোত ধৰে মানে শুনা নাপাব পাৰে আৰু মই একবাৰ ভিডিঅ'টো চেক কৰিম তো চাওক এই পানী আহি গৈছে এইখিনি পানী আহি গৈছে চাওক এই পানী আহি গৈছে মানে আমাৰ এতিয়াও আহিব আৰু আস্তে আস্তে আমাৰ এখনি অহা নাই মানে এটা কথা গম পাই যদি তাৰ এই সেইখিনি জেগাত উঠি যায় গাইছ তেতিয়া আমাৰ এখনিতো মানে আহিবা পাৰিব কাৰণ সমান অসম সময় আহাৰ ঘৰ আৰু আমাৰ ঘৰ সমান অসম এইটো ডুবলি এইটো ডুবব তো সেনে হৈছে কথাটো আৰু তাকে গেলিতো মই গাইছ তলে যাম কিন্তু ভেল বনাব লাগছিলে এখন বাৰু কল একডেল আছে সেই চাওক এডেলে কল আছে আৰু কল চল নাই তো কি কৰোঁ বৰষুণো আহিছে স্কুলকো যাব লাগিছিল তো বৰষুণটো এলে স্কুলত যাব লৈ আৰু আমাৰ বাটৰ মানে চতলৰ পৰিস্থিতিটো আপোনালোকক দেখাই দিছোঁ তো চাওক গাইছ আমাৰ চতলৰ পৰিস্থিতিটো এনেহেন হৈছে আৰু এতিয়া লাইনটো আছে দিয়কচোন লাইনটো আছে সেইকাৰণে ভিডিঅ' কৰিব আছোঁ লাইন নহ'লে আৰু গাইছ ভিডিঅ' কৰিব পাৰবাৰ নাই চাওক মানে গুড ইভিনিং তো সেই বুৱা মই স্কুলত পালোঁ বৰষুণটোৰ পাছত গ'লোঁ তো স্কুলটো কৰি আহিলোঁ তো এতিয়া মানে আমাৰ পৰীক্ষাটো পাউচ হ'ল মানে 10ৰ প্ৰথম গোট পৰীক্ষাটো পাউচে দিয়া হ'ল কাৰণ বৰষুণ আৰু পানী আহিছে লাইনটো গ'লে ক'ত কৰিম তাৰে 22 তাৰিখে পৰীক্ষা
তো এইটো মাহৰ 22 তাৰিখে পৰীক্ষা হ'লে ক'ত হ'ব নহ'ব তো পৰীক্ষা কেঞ্চেল পাউচে দিয়া হৈছে গৰম বন্ধৰ পাছত হ'ব তো কি বাদ দিয়ক এতিয়া পানী চাওক আৰু অলপমান আছে তো অলপমান জেগা উঠিলি দোকানখানে হয়তো ডুবিব আৰু ৰাস্তাটো ডুবিব আৰু গৰু ছাগলীৰো অলপ বিপদ হ'ব বানপানী জানেই কাৰণ গৰু ছাগলৰ ফাৰ্ষ্ট বিপদ গৰু ছাগলৰহে কাৰণ যাৰ গৰু ছাগল আছে তাৰ অখ থাকি লাগে না তো পানী ৰাস্তা কৰি নাহিও আছে এই হলাৰ পৰিস্থিতি আপোনালোকক অলপমান দেখালোঁ আমাৰ গাঁওখানৰ মানে পৰিস্থিতিটো কেনেকুৱা তো ময়ো অহা নাছিলোঁ কেনে অলপ ময়ো এক্সপিৰিয়েঞ্চ কৰি চালোঁ আৰু আপোনালোকক এটা কিবা এক্সপিৰিয়েঞ্চ দিলোঁ আমাৰ গাঁৱৰ মানে পানীৰ এক্সপিৰিয়েঞ্চ দিলোঁ তো বলক এতিয়া আমি বেকটো কম যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ সোনকালে এডিট কৰি দি দিওঁ